জীয়াই জীয়াই ধৰিলে দেখোন মজা কৰিছে মাৰিব নালাগে ক'ৰবাত জংঘলত এইফালে জংঘলত ক'ৰবাত আঁতৰত এৰি দিলে এই ইয়াতে এৰি দিলে হ'ল মই পাছত জংঘলত কিবা এটা এইফালে এৰি দিয়া সেইফালে আমাৰ ফালে ফোনটো দিয়ক পুখুৰীত পেলাই দিয়ক অঁ আকৌ আহিব একো নাই আহিয়ে থাকিব এইটো নাই মানুহ নামাৰে নাই গছত পৰিলে মাৰিব আছে বিষ কম পৰিমাণে আছে ইয়াৰ বিষ অলপমান কিনি আছে নিজে ইয়াত এৰিলে কিন্তু ৰাতি আকৌ কেতিয়াবা হেৰি নাই নাই একো নহয় ন আমি নামাৰো নামাৰিব এৰি দিম ইয়াতে যাওক এই ভিৰত সোমালে মাৰিম আৰু কিন্তু বাহিৰত থাকি নামাৰো হেৰি নাই যাবগৈ এই ফুলৰ তলত ধুৰা হ'লেও সাপ হ'লেও যি হ'লেও বিষ আছে অলপ ঠিক আছে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ নমস্কাৰ দেই মোৰ নাম শ্ৰী পিংকু পেগু ঘৰ মোৰ ঢকুৱাখানাত এইখন গাঁৱৰ নাম উত্তৰ মৰাল গাঁও ন বিশ্বনাথ চাৰিআলি এতিয়া মই একচুৱেলি শিক্ষা পৰিৱেশ শান্তি সকলোৰে শান্তি আৰু একতা ঐক্যৰ উদ্দেশ্যৰে ঘৰে ঘৰে এনেকৈ মানে মই অভিযান এটাহে চলাই আছোঁ অভিযানটোৰ জৰিয়তে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ এনেকৈ আজি যেনেকৈ তেওঁলোকক পঢ়াইছিলোঁ অকণমান আগত তেনেকৈ ঘৰে ঘৰে পঢ়াই থাকোঁ দিনক দিনে ডেইলি এনেকৈ মানে ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠান এনেকৈ গছ ৰুওঁ মানে আপোনালোকৰ কেম্পাছৰ সেইমৰ্মে এখেতক আমাৰ কলেজতে লগ পাইছিলোঁ চিনাকি হয় তেখেতে ক'লে আহিবলৈ সেইকাৰণে আজি আহিলোঁ যোৱাকালিয়ে কৈছিলে আৰু সেইমৰ্মে তেওঁলোকক কেইটামান কথা বুজাইছিলোঁ মেথছৰ বুজি পালা নাই অলপ দুই এটা কথা ভাল লাগিছে নাই আকৌ আহিমগৈ আকৌ বুজাম তোমাকো দেই ভৱিষ্যতে তেনেকৈ তোমালোকেও মানে ডাঙৰ হৈ মেলি আনক তেনেকৈ সেৱা কৰিব লাগিব ছাৰ্ভিচ দিব লাগিব ভাল মানুহ হ'ব লাগিব ডাঙৰ মানুহ হ'ব লাগিব এইখন এৰিয়াৰ গোটেই পৃথিৱীৰ কাৰণে কাম কৰিব লাগিব ঠিকে আছে ভালকৈ পঢ়িবা নাজানিলে কিবা কিবি যদি থাকি যায় টিচাৰহঁতৰ লগত যোগাযোগ কৰিবা মোকো সুধিবা মোৰ ফোন নম্বৰ আছেই দেউতাৰ লগত দেই তাৰপিছত কেইদিনমান আগত তোমালোকৰ স্কুল ৰুটিন চেঞ্জ কৰিছিলে নাই 7:30 বজাত আহিব কৈছিলে নাই স্কুলত কিয় গৰম হৈছিলে নাই খুব গৰম আজিৰ দিনত গৰম হৈছিলে বেয়া লাগে নাই এই গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাক কি লাগে আমাক গছ সেইকাৰণে তোমালোকে এতিয়াৰ পৰা কি কৰিবা গছক মৰম কৰিব লাগিব গছক ভগৱান বুলি ভাবিব লাগিব আৰু তোমালোকৰ প্ৰত্যেকৰে বাৰ্থডে পাতে আৰু এই গৰম বন্ধই আজিৰ পৰাতো দিছে চাগে নহয় 7 জুলাই 7 জুলাইত দিব ন এই গৰম বন্ধটো বাৰিষাৰ ছিজন বৰষুণ পৰিব এজোপা হ'লেও গছ ৰোৱাৰ ব্যৱস্থা কৰিম মই যেনেকৈ আজি তোমালোকৰ কেম্পাছত ৰুই যাম যিহেতু তোমালোকৰ আইতা কেইদিনমান আগত ঢুকালে আইতাৰ নামত এই আমলখি গছজোপা ৰুই দিম পৰ আমলখি ন তোমালোকে খাই পাইছা নাই পাইছোঁ এই গছটোতো নাইকিয়া হৈ গৈছে জেগাই প্ৰায় জেগাই নাই সেইকাৰণে ভাগ্য ভাল ইয়াত যে গছজোপা ৰুই দিম তোমালোকে যেতিয়া ক্লাছ 6, 7, 8 যেতিয়া পাবা এইটো ডাঙৰ হ'ব
তেতিয়া তোমালোকে ইয়াৰ ফল খাব পাৰিব। আমি এনেকৈ ৰাতি 8টা বজাত 7টা বজাত ৰুইছে বুলি এতিয়া তোমালোকে মনত পায়, মেমৰি হ'ব ন, স্মৃতি হৈ যাব নাই। আৰু এইটো আইতা বুলি ভাবিব লাগিব। আইতা ইয়াত আশ্ৰয় ল'ব, তোমালোকক আশীৰ্বাদ দিব, ফল দিব, চৰাই চিৰিকটি ইয়াত বাঁহ সাজিব, ৰেষ্ট ল'ব, তোমালোকে ৰেষ্ট ল'ব পাৰিব। সেইকাৰণে গছে আমাৰ ভগৱান হয়। গছ নাথাকিলে আমিও নাথাকিম, কোনো জীৱই জীয়াই থাকিব নোৱাৰে। বুজি পাইছা? গছে বৰষুণ দিয়ে। অকণমান আগতে মই সাপটো ধৰিছিলোঁ, কোনোবাই হ'লেতো মাৰি দিলেহেঁতেন, মই মাৰিলোঁ জানো? ধুনীয়াকৈ এৰি দিলোঁগে ধৰি মেলি, হয়নে নহয় কথা? তেনেকৈ জীৱ জন্তু তেওঁলোকে থাকিলেহে আমি থাকিম। তোমালোকে কিছু বছৰ পাছত ডাঙৰ ক্লাছত পাবা খাদ্য শৃংখল বুলি। সাপে ভেকুলীক খাব, ভেকুলীয়ে পোক পৰুৱা খাব, চৰায়ে পোক পৰুৱাবিলাক খাই পেলায়। বুজি পাইছা? জীৱ খাই জীৱ তেনেকৈ তেতিয়াহে পৃথিৱীটো ভাল হয়। বুজি পাইছা? ডাঙৰ হ'লে গম পাবা, নহ'লে পোক পৰুৱা বহুত হৈ যাব, লাষ্টত তাক কণ্ট্ৰল কৰিব নোৱাৰা হয়। চবেই চবক খাই পেলাই কমাই। বুজি পাইছা? এতিয়া ডাঙৰ ডাঙৰ চৰাই চিৰিকটি মৰম কৰিব লাগে। তেওঁলোকে গছ ৰুৱে, আমাক তেওঁলোকে মধুৰ আৱাজ দিয়ে। ৰাতিপুৱা শুই উঠিলে চৰাই চিৰিকটিবিলাক কান্দিলে ভাল, যেনেকৈ এতিয়া কুলি চৰাই মাত মাতিলে আমি ভাল লাগে নালাগে? এতিয়া গছ নাথাকিলে সিহঁতে ক'ত আশ্ৰয় ল'ব? বিভিন্ন ধৰণৰ চৰাই চিৰিকটিক আমি মৰম কৰিব লাগিব, জীৱ জন্তুক মৰম কৰিব লাগিব, এতিয়াৰ পৰা শিকিব লাগিব। সাপৰ বিষটো গছে টানে। এই বিষবিলাক বেয়া বেয়া গেছবিলাক অক্সিজেন নাইট্ৰজেন এয়াৰ মানে দিয়ে আৰু অক্সিজেন নিয়ে। বুজি পাইছা? সুধিলে কথাটো, সেইকাৰণে মই আহিছিলোঁ। আকৌ তোমালোকক আকৌ কেতিয়া বেলেগ এদিন আকৌ আহি পিনি বুজাব। আজিতো মেথছৰ কথা বুজালোঁ, ইংলিছ চায়েন্স এইবোৰ আছে। তোমালোকে এতিয়াৰ পৰা গছ ৰোৱা প্ৰেক্টিছ কৰিবা, ঠিক আছে? হ'ব, ধুনীয়াকৈ তোমালোকে ৰুই দিয়া। ভাইটি দুইটাই মাটি অকণ দে। মাটি অকণ আইতা এতিয়া চবৰ পৰা খাই আছে, আশীৰ্বাদ দিব তোমালোকক। আইতা নামৰ গছ দেই, আইতা বুলি ভাবিবা দেই। এইজোপা গছ কাৰো তাতো নাই, ভালকৈ মই গৱাল দি দিম। আইতাৰ আত্মাও শান্তি পাব। এইটো আইতা যিমান দিন থাকিব, এই গছ যিমান দিন থাকিব আইতাৰ স্মৃতিও থাকিব। পাছত লাগিলে ডাঙৰ হ'লে মই বেনাৰ এখন লগাই থৈ দিম ইয়াত। পানী ঢালিবা দেই, মৰম কৰিবা। গৰু ছাগলী খাব নেকি? ছাগলীয়ে খাব, গোবৰ অলপ দি দিব, গৰু খাব নোৱাৰিব। গঁৰাল অলপ দি দিব, গোবৰ অলপ দি দিব। গঁৰাল মই দি দিম, ব্ৰইলাৰ বস্তা দি দিম, তাৰপিছত এই বাঁহৰ বনাই দিম। ঠিক আছে, সকলোকে বহুত বহুত ধন্যবাদ। পানী এই ঠুঙা পুৰি বাছেই, কোনো গেৰেণ্টি আছে। তুমি মাটি অলপ দি দিয়া আকৌ। দুটা হেঁচি দি দিয়ে হ'ল, দুইডাল নেহেঁচিব আৰু ইফালৰ পৰা যোৱা অলপ চপাই লওঁ, জিপি এটাও খাই দিয়ে তেনেকৈ হাতে হেঁচি দিয়ে। এই বস্তু এটা ৰুইছে গছ পুলি।